মই ইয়াত বন্ধাকবি আধা ল'ম, এটা নলওঁ গোটাটো। গাজৰ, পিঁয়াজ, জলকীয়া আৰু এনেকৈ আলু লৈ লৈছোঁ। আৰু এইখিনি মই মিহিকৈ ৰুকনিৰে ৰুকি লৈছোঁ। সকলোবিলাক বস্তু যোগাৰ কৰি লৈছোঁ, আপোনালোকে চাই থাকক। আলুখিনি অকণমান আগতীয়াকৈ ৰুকাৰ কাৰণে অকণমান ৰঙাই হৈ গৈছে, লগে লগে ৰুকি দিব। আৰু এইখিনি মই ভাল ধৰণে মোহাৰি পেলাই গোটেইখিনি একেলগে কিছু সময় নিমখ দি থৈ দিম, যাতে পাচলিখিনি অকণমান নৰম হৈ যায়। তাৰপিছত মই এনেকৈ চুজি আৰু পাচলিখিনি এনেধৰণে মই মিলাই লৈছোঁ। আৰু ইয়াত মই পিঁয়াজ, সৰুকৈ কটা ধনিয়া পাত, জিৰা, নিমখ সকলোবিলাক সম পৰিমাণে দি লৈছোঁ। সকলোখিনি ভালকৈ মিলাই লোৱাৰ পিছত মই ইয়াত বেকিং পাউডাৰ দি দিছোঁ। আৰু তেতিয়াহে বস্তুটো ফুলিব আৰু কোমল হ'ব। এনেকৈ ভালদৰে বহুত সময় লৰাই থকাৰ পিছত যেতিয়া সকলোখিনি মিলি গৈছে, আপোনালোকে চাই থাকক। এতিয়া মই ডোছা প্লেটত এনেধৰণে তেল লগাই ল'ম আৰু ইয়াত কেনেকৈ দি দিছোঁ চাওকচোন। এনেকৈ সকলোখিনি দি এনেকৈ মই একেলগে 24টা বনাব পাৰোঁ। এই ষ্টেণ্ডডালত 6টা আছে, 6টাত 4টাকৈ 24টা একেলগে বনাব পাৰোঁ। চাওকচোন। এনেকৈ মই সুন্দৰকৈ সজাই লৈ এনেকৈ গোটেইখিনি সুন্দৰকৈ সজাই লৈ ইডলি ষ্টেণ্ডটোত এনেধৰণে বহাই দিছোঁ। ইয়াত চিটি অহালৈকে এনেকৈ বহাই দিছোঁ। আৰু এতিয়া চিটিটো হোৱাৰ পিছত কেনেকুৱা হৈছে চাওকচোন। এনেকৈ কুকাৰটোৰ পৰা মই উলিয়াই লৈ সহজতে ঘৰতে কেনেধৰণে বনালোঁ আপোনালোকে দেখিলে, আৰু আপোনালোকেও এনেধৰণে বনাই খাবচোন। এয়া ইমান ধুনীয়াকৈ এৰাই গৈছে, দেখিছেনে? এয়া মই ঘৰতে কম বস্তুৰে সৈতে সহজতে বনাই দেখুৱালোঁ। আৰু সকলোৱে ভিডিঅ'টো যদি ভাল লাগিছে লাইক এটা কৰিব। নমস্কাৰ, ধন্যবাদ।